So আজি ভিডিওটোত আমি মডেল কোৱেশ্চন পেপাৰ 4th যিখন আমাৰ মডেল কোৱেশ্চন পেপাৰ হেতু ডিসকাস কৰিম ফাৰ্স্ট কোৱেশ্চনটো কি কৈছে এডাল গছ মাটিৰ পৰা 20 সেন্টিমিটাৰ উচ্চতাত ভাগিল আৰু গছ আৰু স্পেলিংটো বলিছে আৰু গছৰ ভগা অংশটো মাটিত 45 ডিগ্ৰী কোণত লাগি আছে গছজোপা মাটিত লাগি থকা অংশৰ পৰা গছজোপাৰ গুৰিৰ দূৰত্ব নিৰ্ণয় কৰা তো কি কৈছে যে গছজোপা 20 মিটাৰ উচ্চতাত ভাগি গল আৰু এই ভঙা অংশটো মাটিত 45 ডিগ্ৰী কোণত লাগি আছে ইংলিছত এবাৰ কৈছো a tree is broken at a height of 20 meter from the ground if the broken portion touches the ground makes an angle 45 degree with the ground find the distance of the foot of the tree from the point where broken portion of the tree touches the ground তাৰমানে কি কৈছে এনেকুৱা এজোপা গছ আছিল ধৰি ললো এনেকুৱা এজোপা গছ আছিল গছজোপা এনেকুৱাত কৰবাত ভাঙি গল ভাঙি যোৱাৰ পিছত এই পাৰ্টটো এনেকে ভাঙি পেলাই মাটিত ঘূৰি পেলাই পৰি গল পৰি পেলাই এই মাটিৰ লগত কিমান এংগল কৰি আছে 45 ডিগ্ৰী এংগল কৰি আছে ঠিক আছে 45 ডিগ্ৰী এংগল কৰি আছে আৰু কৈছে যে এই যত ভাঙিছে এই উচ্চতাটো এই হাইটটো যেটো পাৰ্টত ব্ৰকেন হৈছে এই হাইটটো মাটিৰ পৰা গ্ৰাউন্ড লেভেলৰ পৰা 20 মিটাৰ উচ্চতাত আছে এই হাইটটো 20 মিটাৰ তেতিয়া হলে গছজোপা যত মাটিত চুই আছে হেডখৰ পৰা গছজোপা মাটিত যত গছজোপাৰ ভঙা অংশটো যত মাটিত চুই আছে হেডখৰ পৰা গছজোপা যত আছে তাৰ দূৰত্বটো উলিয়াই দিব লাগে এই ডিসটেন্সটো উলিয়াই দিব লাগে তাৰমানে এটো মই যেটা মাৰ্ক কৰি দিছো এই গ্যাপছটো উলিয়াই দিব লাগে সো ভালদৰে যদি আমি চাও এটো এটা ৰাইট এংগল ট্ৰায়াঙ্গল গতিকে যদি আমি ৰাইট এংগল ট্ৰায়াঙ্গল আইডিয়াত যদি আমি এটো বনাই লও এটো এটা সমকোণী ত্ৰিভুজ যত এটো এংগল দিয়া আছে 45 ডিগ্ৰী এই হাইটটো দিয়া আছে 20 মিটাৰ আৰু এফালে ওপৰলৈও এটা হাইট আছিল যেটো গছজোপা আছিল গছজোপা ভাঙি পেলাই আহি ই এনেকে আহি ইয়াত পৰি গলি তো হেতু আমাক দৰকাৰ নাই আমাক লাগে অকলে সমকোণী ত্ৰিভুজটো এ বি সি সো এতিয়া এই ইয়াৰ পৰা আমি এ বি সি টো উলাবলে হলে আমি ট্ৰিগনোমেট্ৰি জানিব লাগিব ট্ৰিগনোমেট্ৰিত কি হয় এনেকুৱা সিচুৱেশনত সদায় tan থিটা এপ্লাই হয় আৰু এনেকুৱা গছ ভঙা কোৱেশ্চনত সদায় tan থিটা এপ্লাই হ'ব আৰু tan থিটা মানে কি tan থিটা মানে এই এংগলটো tan 45 ডিগ্ৰী ইকুৱেল এই সমকোণী ত্ৰিভুজটোৰ যেটো উচ্চতা আছে এই উচ্চতাটো তাৰ মানে AB হৰণ যেটো ভূমি আছে এই ভূমিটো BC right angle triangle trigonometric ratio trigonometric অনুপাতৰ আৰু বহুত ডাঙৰ কনসেপ্ট আছে বহুত ডিটেইলছত আমি এবোৰ ডিসকাস কৰিব পাৰো tan থিটা sin থিটা হেখিনি কিন্তু এই কোৱেশ্চনটো কাৰণে আমি ইমানখিনি কথা জানিলে হয় আমি ইমান ডিটেইলছত আমি নাজানিলেও হয় যদি ডিটেইলছত লাগে কমেন্ট কৰিব মই এটা নতুন ভিডিও বনাই দিম তাৰ ওপৰত কিন্তু এতিয়া কাৰণে আমাৰ ইমানখিনিয়ে যথেষ্ট যে যদি এনেকুৱা গছ ভঙা কোৱেশ্চন আহে তাত এটা সমকোণী ত্ৰিভুজ গঠন হ'ব ফৰ্ম কৰিব সেই সমকোণী ত্ৰিভুজটোৰ এই এংগলটো যত মাটিত সুবহি সেই এংগলটো tan 45 ডিগ্ৰী যদি আমি লওঁ tan মানে ট্ৰিগনোমেট্ৰিক ৰেশিও tan 45 ডিগ্ৰী যদি আমি কৰো তেতিয়ালে AB মানে এই উচ্চতাটো এই হাইটটো AB হৰণ BC হ'ব আৰু tan 45 ডিগ্ৰী মান সমকোণী ট্ৰিগনোমেট্ৰিৰ এটা ফিক্স মান থাকে হেতু হল 1 AB by BC এই মানগিটা দৰকাৰ হ'ব পাৰে মই লিখি দিছো tan 30 ডিগ্ৰী দৰকাৰ হ'ব পাৰে 1/√3 কেতিয়াবা এই এংগলটো 30 কৰি দিয়ে tan 45 ডিগ্ৰী দৰকাৰ হ'ব পাৰে কেতিয়াবা এংগলটো 45 ডিগ্ৰী দিয়ে তাৰ মানটো 1 tan 60 ডিগ্ৰী দিব পাৰে তাৰ মানটো √3 এই তিনিটাৰ ভিতৰতে কোনবাটা এংগল সাধাৰণতে দিয়ে গতিকে আমি কি পালো 1 = AB by BC এতিয়া যদি ক্ৰস মাল্টিপ্লিকেশন কৰি দিও এই BC টো 1 ৰ লগত পূৰণ হৈ যাব BC = AB তাৰ মানে AB যিমান মান হিমানে BC ৰ মান AB ৰ মান আছিল 20 গতিকে BC ৰ মান হৈ যাব কিমান 20 তাৰ মানে কাৰেক্ট অপচনটো হল অপচন A এতিয়া আমি নেক্সট কোৱেশ্চনটোলে যাও নেক্সট কোৱেশ্চনটো কি কৈছে √2 এটা এটা বহুত কমন কোৱেশ্চন প্ৰায় পৰীক্ষাত আহি থাকে √2 √2 এনেকে বহুত ৰুট দি ডট 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 দি দিয়া আৰু ইয়াৰ মানটো বিচাৰে কি হয় এবোৰ কোৱেশ্চন সদায় কেনেকে কৰে যে আমি √2 যোগ √2 ডট 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 হেখিনি মানটো আমি x ধৰি লওঁ x ধৰাৰ পিছত এটা সব ইয়াত সব √2 আছে গতিকে মই যদি এই প্ৰথম ৰুটটো লিখি এই পিছৰ গুটে ৰুটটো খিনি জাগাত মই x লিখি দিব পাৰোনে কেলে পাৰো কাৰণ এই পিছৰ ৰুটটো যিখিনি প্লাস আছে সেইখিনি দেখিবলৈ এনেকুৱা নহয় জানো √2 প্লাস ডট 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 মানে কি ইয়াত আৰু ৰুটটো সোমাই আছে আৰু ৰুটটো ইয়াত সোমাই আছে আৰু সোমাই আছে কিন্তু হে গুটে বস্তুক দেখোন আমি এই প্ৰথম স্টেটমেন্টটোতে x বুলিয়ে ধৰি থৈছো
তাৰমানে গোটেই ৰুটটো খিনি x হয় গতিকে এই প্ৰথম পোৰশনটো যদি মই এৰি দিও পিছৰখিনিও কি হ'ব x এ হ'ব সেইকাৰণে প্ৰথম পোৰশনটো √2 প্লাস এই পিছৰ পোৰশনখিনি জাগাত মই x লিখিব পাৰো ইকুৱেল x তাৰ পিছত আমি পাই যাম এই ইকুৱেচনটো আমি এটা সমাধান কৰি দিব লাগে তো 2 + x এই স্কয়াৰ ৰুট যদি সমান চিনৰ এটা সাইডে থাকে ইটো সাইডলৈ লৈ গলে এই স্কয়াৰ হৈ যায় তাৰ পিছত আমি এফালে কৰিম তাৰ পিছত কি কৈছে এই সমীকৰণটো আমি এটা সমাধান কৰি দিম সমীকৰণটো কেনেকৈ সমাধান কৰিম সব এটা সাইডে লৈ যাম x স্কয়াৰ সব সোঁফালে লৈ গলো -x -2 এটো এটা দ্বিঘাত সমীকৰণ মিডল টাৰ্ম স্প্লিটিং কৰি সমাধান কৰে বা মধ্যপদ বিভাজন কৰি সমাধান কৰে x স্কয়াৰ -2 - 1 x যদি আপোনালোকে নাজানে মিডল টাৰ্ম স্প্লিটিং মধ্যপদ বিভাজন কমেন্ট কৰিব মই এটা তাৰ ওপৰত ভিডিও বনাই দিম x স্কয়াৰ -2x + x -2 0 x -2 plus x -2 তো আমি ফাইনালি পাম x -2 x plus 1 তো এটা x -2 পালো কি পালো এই x -2 আহিলে আমাৰ x -2 এটা আহিলে ইকুৱেল আমি 0 এফালে 0 আছে গতিকে ইকুৱেল 0 তাৰ পৰা পাম x = 2 আৰু এটা পালো x plus 1 = 0 গতিকে ইয়াৰ পৰা পাম x = -1 দুটা টার্ম যদি এনেকে মাল্টিপ্লাই হৈ যদি 0 হৈ থাকে তেতিয়া হলে সদায় এটা টার্ম ইকুৱেল 0 লিখিব লাগে আৰু ইটো টার্ম ইকুৱেল 0 লিখিব লাগে তো x ৰ ভ্যালু দুটা পালো এটা x = 2 পালো এটা x = -1 পালো এতিয়া অপশন কিটা চাম যে আমাৰ 2 আছে নে -1 আছে যেটোৱে থাকিব হেটোৱে অপশন হ'ব অপশন এ 2 আছে সো অপশন 2 এ ইজ দা কারেক্ট আনসার তাৰ নেক্সট কোৱেশ্চনটো আমি যাম নেক্সট কোৱেশ্চনটো কি কৈছে এটা শ্ৰেণী কোঠাত থকা 6 জন ছাত্ৰ-ছাত্ৰীৰ গড় 7 ছজন ছাত্ৰ-ছাত্ৰীৰ গড় বয়স হ'ব লাগিছিল থাকি গৈছে গড় বয়স 7 আৰু যদি তাৰে 3 জন ছাত্ৰ-ছাত্ৰীৰ বয়সৰ গড় 5 বছৰ তেন্তে বাকি কেইজনৰ বয়সৰ গড় কিমান the average age of 6 students of a class is 7 the average age of 3 of them is 5 then what will be the average of the remaining এতিয়া ধৰি ললো মই ছাত্ৰ-ছাত্ৰী কেইজনৰ যিখিনি বয়স এখিনি a b c d কে ধৰি ললো ছজনৰ a b c d e 3 4 5 e f গতিকে ইহতৰ গড় যেটো বয়স হেতু কেনেকৈ উলাম গটিখিনি প্লাস কৰিম প্লাস হৰণ গড় উলিয়াবলে যিমানটা সংখ্যা আমি যোগ কৰিলো হিমানে হৰণ কৰিবলৈ তাৰমানে 6টা সংখ্যা আছে 6 ৰে হৰণ ইজ ইকুৱেল এই গড়টো দিয়া আছে ছজন ছাত্ৰ-ছাত্ৰীৰ গড় কিমান 7 ইকুৱেল 7 গটিকে এতিয়া ক্ৰস মাল্টিপ্লিকেশন যদি কৰি দিও a + b + c + d + e + f কিমান ওলাব এই 6 টো গৈ 7 ৰ লগত পূৰণ হৈ যাব 7 * 6 7 * 6 42 তাৰমানে আমি কিমান পালো a + b + c + d + e + f ৰ মানটো পালো 42 এতিয়া আকৌ আমি ইটো পোৰশনলৈ যাও কোৱেশ্চনটো তাৰে 3 জনৰ ছাত্ৰ-ছাত্ৰীৰ গড় বয়স 5 বছৰ the average age of 3 of them is 5 years এতিয়া যিকোনো 3 জন ধৰি ললো a b c ৰ গড় বয়স কিমান গৈছে divided by 3 equal 5 years এতিয়া যদিহে আমি a + b + c উলিয়াও is equal 5 into 3 তাৰ মানে a + b + c হ'ব আমাৰ 15 গটিকে a + b + c মান আমি কিমান পালো 15 পালো ইয়াতে যদি আমি হে 15 যে পালো a + b + c মান যে 15 পালো হেতু যদি আমি এই ইকুৱেচনটো যদি বহাই দিও 15 plus d plus e plus f equal 42 তেতিয়া হলে আমি d plus e plus f ৰ মান পাই যাম d plus e plus f equal 42 minus 15 তাৰ মানে কিমান পালো d plus e plus f equal আমাৰ আহি গল 27 গটিকে বাকি কিজনৰ বয়সৰ যোগফলটো আমি 27 বছৰ বুলি পাই গলো এটা যদিহে বাকি কিজনৰ বয়সৰ যোগফলটো 27 বছৰ বুলি যদি পালো তেতিয়া হলে কি হ'ব d plus e plus f divided by 3 equal 27 by 3 তাৰমানে 3 জনৰ বয়সৰ যোগফল হৰণ 3 তাৰমানে বয়সৰ গড় উলিয়াইছো বাকি কিজনৰ গড় উলিয়াইছো 27 by 3 কিমান ওলাব 9 ওলাব তাৰমানে কারেক্ট অপশনটো আমাৰ হ'ব কি অপশন সি এতিয়া আহিলো 4 নম্বৰ প্ৰশ্নটোলে 4 নম্বৰ প্ৰশ্নটো কি কৈছে যদি দুটা ক্ৰমিক অযুগ্ম সংখ্যাৰ যোগফল 195 এটা ক্ৰমিক অযুগ্ম সংখ্যা ধৰে কেনেকে এটা যদি x ধৰো ইটো কি হ'ব ইংলিশত কৈছো if the product of two consecutive odd numbers is 195 then the smallest number ক্ৰমিক অযুগ্ম সংখ্যা consecutive odd number এটা x হলে ইটো সদায় x + 2 হয় অযুগ্ময় কক সদায় মনত ৰাখিব এটা যদি x হয় ইটো x + 2 এ হ'ব যুগ্ম কলো x + 2 হ'ব অযুগ্ম কলো x + 2 হ'ব কাৰণ যদি এটা যুগ্ম সংখ্যা 2 ইটো যুগ্ম সংখ্যা তাৰ লগত 2 যোগ কৰিলে ওলাই এটা যুগ্ম সংখ্যা যদি 4 তাৰ লগত ইটো 2 যোগ কৰিলে ওলাই 6
একেদৰে এটা অযুগ্ম সংখ্যা যদি 3 অড নাম্বাৰ যদি 3 ইটো তাৰ লগত 2 প্লাস কৰিলে 5 নেক্সট টু অযুগ্ম সংখ্যা হলে গতিকে সদায় x + 2 হয় প্ৰশ্নটো কৈছে যে দুটা ক্ৰমিক অযুগ্ম সংখ্যাৰ পূৰণফল দা প্ৰডাক্ট অফ টু কনজুগেটিভ অড নাম্বাৰছ x আৰু x + 2 পূৰণফল কিমান দিছে 195 এতিয়া আহি গল আমাৰ x² + 2x = 195 x² + 2x - 195 = 0 আকৌ আমি আহি পাই গলো এটা দ্বিঘাত সমীকৰণ কোৱাড্ৰেটিক ইকুৱেশ্যন ইয়াক আকৌ আমি কি কৰিম মিডল টাৰ্ম স্প্লিটিং বা মধ্যপদ বিভাজন এইটো বস্তুটো আমাক বাৰে বাৰে লাগিয়ে থাকে পৰীক্ষাত এটা হলো এনেকুৱা কোৱেশ্যন আহিব যত মধ্যপদ বিভাজন থাকিব গতিকে যদি কোনোবাই নাজানে কমেন্ট কৰিব মই কৈ দিম এটা ভিডিও বনাই দিম মধ্যপদ বিভাজনৰ কাৰণে আমি চাব লাগিব যে 195 ক ফেক্টৰাইজ কৰিব লাগিব 195 ক ফেক্টৰাইজ কৰিলে 3 এ গৈছে 3 6 গুণ 18 3 5 গুণ 15 আৰু 65 কৰিম 5 13 65 গতিকে আমাৰ কি পালো 3 * 5 * 13 এটা এনেকুৱা দুটা নাম্বাৰ ইয়াপা উলিয়াব লাগে যি দুটা পূৰণ কৰিলে যি দুটা নাম্বাৰ বিয়োগ কৰিলে 2 ওলায় 3 পূৰণ 5 15 আৰু 13 অকলে 13 গতিকে 15 বিয়োগ 13 x - 195 = 0 গতিকে এটো আৰু অলপ যদি আমি কৰি যাও x² + 15x - 13x - 195 = 0 x কমন ললে x + 15 - 13 কমন ললে x + 15 = 0 তারপর আমি পাম যে x + 15 আৰু এফালে x - 13 = 0 গতিকে x + 15 = 0 ইয়াৰ পৰা পালো x = -15 x - 13 = 0 ইয়াৰ পৰা পালো x = 13 গতিকে x ৰ মান এবাৰ -15 পালো এটা x 13 পালো গতিকে নেগেটিভটো আমি নলও কাৰণ আমাৰ অপচনত নেগেটিভ আনসার নাই নেগেটিভ আনসার আছে নে নাই গতিকে নেগেটিভটো নলও x ৰ মান আমি কি ধম 13 যদি x 13 যদি x ৰ 13 তেনে আনটো অযুগ্ম সংখ্যা কি হ'ব আনটো অড নাম্বাৰ কি হ'ব 13 + 2 তাৰ মানে 15 13 এটা 13 এটা 15 ইয়াৰ সৰুটো বিচাৰিছে স্মলেষ্ট নাম্বাৰ তাৰ মানে অপচন এ 13 লাষ্ট প্ৰশ্নটো কৈছে লাষ্ট প্ৰশ্নটো অকমান ইউনিক এটো অকমান কনফিউজ কৰিবলৈ দিয়ে এনেকুৱা কোৱেশ্যন কি কৈছে এটা ত্ৰিভুজৰ দুটা কোণৰ যোগফল 60 ডিগ্ৰী হলে ত্ৰিভুজটোৰ তিনিওটা বহিকোণৰ যোগফল উলিওৱা বহিকোণ মানে কি আমি হেতু জানিব লাগিব এটা এটা ত্ৰিভুজটো এটা বাহু বহাই দিলে এডখত এটা কোণ ওলাই যাব হেতু হল বহিকোণ এই বাহুটোক যদি বহাই দিও এডখত এটা কোণ ওলাই যাব হেতু বহিকোণ এই বাহুটো যদি বহাই দিও এডখত এটা বাহু কোণ ওলাই যাব হেতু বহিকোণ এই কোণগিটাৰ যোগফল কিমান সুধিছে কোণগিটাৰ যোগফল কিমান এতিয়া কৈছে যে কি কোৱেশ্যনটোত এটা ত্ৰিভুজৰ দুটা কোণৰ যোগফল ভিতৰৰ দুটা কোণৰ যোগফল দিয়া আছে কোনবা দুটা সাপোজ এটো আৰু এটো দুটাৰ যোগফল কিমান কৈছে যোগ কৰিলে কিমান ওলাব কৈছে 60 ডিগ্ৰী ওলাব দুটা কোণৰ যোগফল 60 ডিগ্ৰী if sum of any two angles of a triangle is 60 degree then sum of all exterior angle of the triangle বাকি বহি কোণগিটাৰ যোগফল কিমান সুধিছে এতিয়া আপুনি যিমানে মাথা নামাৰক কিয় ভিতৰৰ কোণগিটাৰ যোগফল 60 দিয়া থাকিলে তাৰ পৰা কোনো পধ্যে বাহিৰৰ গিটাৰ যোগফল উলিয়াব আপুনি নোৱাৰিব পৰীক্ষাত তাৰ কাৰণে আমি কি টেকনিক ইউজ কৰিম টেকনিকটো সদায় এটাই কথা মনত ৰাখিব লাগে যে যিকোনো ত্ৰিভুজৰ বহি কোণৰ যদি যোগ কৰো সদায় 360 ওলায় ইনফৰমেশন দিয়া থাকক বা নাথাকক হেতু এটা ৰুলে হয় যে ত্ৰিভুজৰ এক্সটেৰিয়ৰ এংগলৰ সাম যেটো বহি কোণবিলাকৰ যিমান কিটা বহি কোণ আছে গুটেই কিটা যদি যোগ কৰো মেজাৰ কিটা যেনেকুৱা ট্ৰায়াঙ্গলে নহওক যি সিচুৱেচনে নহওক আনসাৰটো সদায় 360 ডিগ্ৰী ওলাব অপচন এ এই আগৰ যেটো ইনফৰমেশন এটো ইনে দিয়া আছে তাক কনফিউজ কৰিবলৈ দি দিছে গতিকে A is the correct option আজিলে মানে নেক্সট আমি আৰু এখন মডেল পেপাৰ ডিসকাস কৰিম